নুমলীগড় নদীৰ জিঅ'বেগ বান্ধৰ খহনীয়া ৰৌদুৱা পথাৰ আৰু ধুদাং গাঁৱলৈ খহনীয়াই আনিছে ভয়ংকৰ ভাবুকি। কলকাতাৰ অত্যাধুনিক জাহাজে ব্যাপক খনন চলাইছে ধনশিৰি নদীত, যাৰ বাবে আধা কিলোমিটাৰ পৰ্যন্ত জিঅ'বেগ বান্ধ তললৈ খহি যোৱাৰ আশংকা কৰা হৈছে। নুমলীগড় শোধানগৰৰ সামগ্ৰী কঢ়িওৱা জাহাজৰ সুবিধাৰ্থে নদীত খনন চলোৱা হয় যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়াৰূপে নদীৰ বান্ধ খহনীয়াৰ কবলত পৰি দুখনকৈ গাঁৱলৈ আনিছে ঘোৰ সংকট। যাৱতীয় অনুমতি নোলোৱাকৈ তথা নদীৰ দুয়োপাৰৰ সুৰক্ষা পৰিকল্পনা নকৰাকৈ নদী খনন কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নুমলীগড়ত, য'ত NRLৰ অত্যাধুনিক মেচিনেৰে বালি খনন কৰি আছে। আৰু এই বালি খনন কাৰ্যই স্থানীয় দুখন গাঁৱলৈ ভাবুকি আনিছে। হয়তো দুইখন গাঁৱৰ যি নদীৰ স্পাৰ দিয়া আছিলে, নদীত খান্দিবৰ বাবে যি স্পাৰ দিয়া আছিলে, সেই স্পাৰখিনি হয়তো খহি যোৱাৰ সম্ভাৱনা আছে। আৰু এই বালিখনে তেওঁলোকৰ পাইপবিলাক ইমান তললৈকে সোমাই দিছে যে এই জিঅ'বেগৰ তললৈকে পাইপবিলাক সোমাইছে বুলি ধাৰণা হৈছে। আৰু মোৰ সহযোগীয়ে গোটেই সামগ্ৰিক পৰিস্থিতি দেখুৱাই আছে তেওঁ। আৰু এই যে খান্দি আছে, এই খান্দি থকাটোৱে দুখন শস্য শ্যামলা গাঁৱৰ ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ ভৰপূৰ দুখন গাঁৱলৈ দুপাৰৰ দুখন গাঁৱলৈ ভাবুকি স্বৰূপ আহিছে। যে এখন ৰৌদুৱা আৰু আনখন ধুদাং, এই দুইখন গাঁৱে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আৰু এখন গাঁও ইমান শস্য শ্যামলা ধুনীয়া গাঁও দুখন হয়তো অহা বছৰলৈ আমি এতিয়া যি ঠাইত দেখি আছোঁ, অহা বছৰলৈ হয়তো এইটো নাথাকিব পাৰে। এই ভাবুকি অহাৰ বাবে আমি আহিছোঁ। আমাৰ লগত আছে স্থানীয় এজন ব্যক্তি, তেওঁক আমি সুধিম। হয়, আমি সঁচাকৈ শংকিত, যদিও এতিয়ালৈকে ইয়াত একো আমি খহনীয়া দেখা নাই, কিন্তু এইটো আমি অনুমান কৰিছোঁ যে যথেষ্ট দকৈ খান্দিছে। আৰু এই ধনশিৰি নদীখন যথেষ্ট খৰসুঁতা নদী। আমি ইয়াতে জন্ম। আজি ময়ো খহনীয়া কবলত পৰি মই ইয়াৰ পৰা উঠি গৈ পেলাই একঠা মাটি কিনি যেনে তেনে মই এতিয়া সেয়া নুমলীগড়ৰ ওচৰতে মই আছোঁ। গতিকে ইয়াতে আমি ভুক্তভোগী। গতিকে এটা ভাল আঁচনি হাতত লৈ এইখিনি কৰিব লাগে। আমি বহুত অনুনয় বিনয় কৰাৰ পিছত আমাক বৰ্তমানৰ মন্ত্ৰী মহোদয় তেখেতে আমাক এই জিঅ'বেগটো দিছে। গতিকে তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। কিন্তু আমি NRLকো আমি অনুৰোধ জনাইছোঁ, আপোনালোকে যি কাৰ্য কৰিছে ইয়াক যাতে সঠিক আৰু বৈজ্ঞানিকভাৱে কৰক, আমিও বাচি থাকোঁ আৰু NRL হোৱাটো আমি অন্তৰে কামনা কৰোঁ। গতিকে আমাক দুইখন গাঁৱৰ আমাৰ সুৰক্ষাটো দৰকাৰ হৈছে। জাহাজত ৰৌদুৱা পথাৰ গাঁও, আমাৰ গৰাখনীয়া জিঅ'বেগ আছে, জিঅ'বেগৰ ওচৰত জাহাজ লগাইছে, খান্দিছে, তাকে বন্ধ কৰিব লাগে। এয়া মই কামনা এইটো ইয়াৰ ফলত আচলতে জিঅ'বেগখিনি খহি যাব। ভয় কৰিছোঁ। এখন গাঁও, বৃহত্তৰ গাঁও এখন আছে, ডাঙৰ গাঁও এখন আছে। কিমান ইয়াত লোকে বসবাস কৰে এখন গাঁৱত মেক্সিমাম 4-5 হাজাৰ মানুহ আছে। এতিয়া জিঅ'বেগসমূহ যিহেতু বালি খনন কৰিছে, তাৰ ফলত জিঅ'বেগখিনি খহি যোৱাৰ এটা আশংকা আছে। ইতিমধ্যে জিঅ'বেগখিনি ওলাই গৈছে। ওলাই গৈছে। আপোনালোকে বিভাগীয় যি কৰ্তৃপক্ষ জিঅ'বেগখিনি ওলাই গৈছে, তেওঁলোকে কিবা খবৰ জনাইছে নেকি? এতিয়ালৈকে জনোৱা নাই ৰাইজক। সমাগত আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা যায় ধনশিৰি নদীৰ বুকুত আচলতে খনন কাৰ্য চলি আছে, তাৰ ফলত জিঅ'বেগসমূহ খহি যোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কি কয় আপুনি? এতিয়া চাওক, অলপ দিনৰ আগতে এটা প্ৰায় ঢৌল এটা আহি গৈছে। এতিয়া আকৌ এতিয়া বাৰিষা সময়ত ডাঙৰ বানপানী আহিব। আৰু আমাৰ এতিয়া প্ৰায় 1000 হেক্টৰমান আমাৰ কৃষিভূমি নদীৰ বুকুত যা গৈছে। আপোনালোকে এতিয়া ৰাজচক্ৰত আপোনালোকে কৰিলে আপোনালোকে গম পাব যে কিমান ক্ষতি হৈছে। তাতে আমাৰ গাঁৱৰ মানুহ প্ৰায় এতিয়া নৈ কাষৰ পৰা উঠি মাজলৈ গৈছে বা বেলেগ ঠাইলৈ উঠি যাবলগীয়া হৈছে। যিটো মাননীয় আমাৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আমি বহুত অনুৰোধ কৰি পেলাই আমি এই আধা কিলোমিটাৰ আমাৰ যি জিঅ'বেগৰ ব্যৱস্থা কৰি দিলে, তেখেতলৈও ধন্যবাদ থাকিল। কিন্তু সেই জিঅ'বেগটো এতিয়া NRL কৰ্তৃপক্ষৰ যি ট্ৰান্সপৰ্টিং ডাঙৰ ভেচেলবিলাক আনিছে, ABC কোম্পানী, এতিয়া এই কলিকতাৰ পৰা জাহাজ আনি সিহঁতে এতিয়া খনন কাৰ্যসূচী চলাইছে। তাৰ ফলত বৃহৎ গাঁওখন যে এইটো ক্ষতিৰ সন্মুখীন হ'ব বা বিপদে যে সমাগত, এইটো আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু আমি শংকিত, যিহেতু আমাৰ ইমানখিনি মাটি খহি গৈছে আমাৰ ৰাইজৰ, এইটো খহি গ'লে গোটেই গাঁওখনেই নাথাকিব, গাঁওখন শেষ হৈ যাব।
গতিকে এইসমূহ মই এইটোৱে দাবী জনাইছোঁ, এইটো অনতিপলমে বন্ধ হ'ব লাগে গৰাখহনীয়া। আৰু ইহঁতৰ কোনো আপোনাৰ বিষয় কোনো মই জনাত কোনো অনুমতি লোৱা নাই, সিহঁতে ফৰেষ্টৰ পৰা অনুমতি লোৱা নাই, কোনো এনভাইৰনমেণ্ট চাৰ্টিফিকেট নাই। সিহঁতৰ যি মন গৈছে তাকেই কৰিছে। আৰু এই নদীখন খান্দি নদী বুকু খান্দি তলি উদং কৰি বালি যি মণিমুকুতা উদং কৰি সিহঁতে ধ্বংস দিছে। আৰু পৰিৱেশৰ প্ৰতি এইটো বৃহত্তৰ ভাবুকি, আৰু আমাৰ গাঁওখনৰ খহি যোৱাৰ প্ৰতি গৰাখহনীয়াৰ প্ৰতি এটা বৃহত্তৰ ভাবুকি সৃষ্টি কৰিছে। আমি দাবী জনাইছোঁ অনতিপলমে ইমান এটা প্ৰকল্প, এইটো আমাৰ নৈ বান্ধৰ যি প্ৰকল্প অতুল বৰা ডাঙৰীয়া দিছে, এইটো বৃহত্তৰ ক্ষতি হ'ব। আৰু তললৈ জিঅ' বেগবিলাক যে বহি যাব, এয়া ধুৰুপ হৈছে, দৃষ্টিগোচৰো হৈছে। গতিকে এইটো বন্ধ হ'ব লাগে বুলি মই দাবী জনাইছোঁ। এতিয়া প্ৰায় এতিয়া দেখিবলৈ পোৱা গৈছে শ জিঅ' বেগ আচলতে ওলাই গৈছে কিন্তু আৰু বেছি দিনৰ পিছত খহি যাব, কি হ'ব এইটো? এইবাৰ বাৰিষাতে ইয়াৰ সম্পূৰ্ণ আপোনাৰ যি স্বৰূপ এইটো আপোনালোকে দেখিব। আৰু এইটো ধ্বংস হ'বলৈ গৈ আছে অলৰেডি। আৰু জিঅ' বেগৰ কাষলৈকে সিহঁতে তলেদি পাইপ আনি খান্দি এইটো চাইডে অকল আমাৰ ৰৌদুৱা পথাৰ গাঁও, অকল ইয়াৰ নুমলীগড় ৰৌদুৱা পথাৰ গাঁৱে ভাবুকি সৃষ্টি হোৱা নাই। দুয়োখন কাষৰীয়া গাঁও, ধুদাং গাঁও, ৰৌদুৱা পথাৰ গাঁও, দুয়োখন গাঁৱলৈ ভাবুকি আনিছে। ইয়াৰ পানীৰ সোঁত বেছি হ'ব যিহেতু, আৰু দুয়োপাৰে খহনীয়া সৃষ্টি হৈছে। আৰু জিঅ' বেগবোৰ দৃষ্টিগোচৰ হৈছে, তললৈ বহি গৈছে। আমাক ভয় লাগিছে যে গাঁওখন ভৱিষ্যতে থাকেনে নাই। হয়, ঠিক আছে। আপোনালোকে এই স্থানীয় লোকৰ বক্তব্য শুনিলে যে NRLক তেওঁলোকে আহ্বান জনাইছে যে তেওঁলোকে যি কাম কৰিছে সঠিকভাৱে কৰক। কাৰণ এই তেওঁলোকৰ এতিয়া কৰি থকা কাৰ্যই দুটা গাঁওবাসীলৈ মানে সংকট আহিছে যে অহা বছৰ হয়তো গাঁও দুখন ইয়াত নাথাকিবও পাৰে। সেইকাৰণে তেওঁলোকে শংকামুক্ত হ'বৰ বাবে NRL কৰ্তৃপক্ষক আহ্বান জনাইছে। আৰু আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ক, কেন্দ্ৰীয় মন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছে যে যাতে এইটো সুব্যৱস্থাৰে গোটেই কামটো এটা সুকলমে কৰে, যাতে দুয়োখন গাঁৱলৈ যাতে ভাবুকি নাহে, তাৰ প্ৰতি অনুৰোধ জনায়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।